ৰেচন কাৰ্ড থকা সকলৰ বাবে তিনিটা আঁচনি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এই তিনিটা আঁচনি কি কি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, সুলভ মূল্য দোকানৰ পৰা ৰেচন লাভ কৰি আছে, তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে তিনিটা আঁচনি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এই তিনিটা আঁচনি কি কি, কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। মই এটা এটাকৈ তিনিটা আঁচনি দেখুৱাম। প্ৰথমটো আঁচনি হ'ল, যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰে প্ৰথমখন কেবিনেটত 3 কোটি লোকক চৰকাৰী ঘৰ প্ৰদান কৰাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে বিনামূলীয়া চৰকাৰী ঘৰ লোৱাৰ বাবে সাজু কৰক নথিপত্ৰ। অনলাইন আৰু অফলাইন আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। এইবাৰ অলপ নিয়ম সাল সলনি হৈছে। ঘৰৰ লগতে দিয়া হ'ব LPG কানেকশ্যন, উপলব্ধ হ'ব বিদ্যুৎ সেৱা, নতুন ঘৰত থাকিব শৌচাগাৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, তেনেহ'লে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব। বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। এইকেইটা হ'ল ইম্পৰ্টেণ্ট ডকুমেণ্ট। ইয়াৰ লগতে ইনকাম চাৰ্টিফিকেট আৰু লেণ্ড ৰেকৰ্ডৰ প্ৰয়োজন হ'ব পাৰে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, তেনেহ'লে এপ্লাই কৰিবলৈ প্ৰয়োজনীয় নথিসমূহ প্ৰস্তুত কৰি ৰাখক। অতি শীঘ্ৰেই ইয়াৰ এপ্লাই আৰম্ভ হ'ব। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে এপ্লাই কৰিব পাৰিব। এতিয়ালৈকে অফিচিয়েলি ইয়াৰ এপ্লাই আৰম্ভ হোৱা নাই। যেতিয়া ইয়াৰ এপ্লাই আৰম্ভ হ'ব, মই ভিডিঅ' বনাই দিম। ইয়াৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যেতিয়া এপ্লাই আৰম্ভ হ'ব, অতি সোনকালে মই ভিডিঅ' বনাই দিম। মই এটা এটাকৈ আপোনালোকক দেখুৱাম। দ্বিতীয়টো আঁচনি হ'ল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে বিনামূলীয়া গেছ লাভ কৰিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 3.0 আৰম্ভ হৈ গৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত এপ্লাই কৰি ফ্ৰী গেছ লাভ কৰিব পাৰিব। এনেকুৱা এটা চৌকা আৰু এটা চিলিণ্ডাৰ লাভ কৰিব। আপোনাৰ এটকাও দিব নালাগে। ইয়াৰ এপ্লাই অনলাইনতো কৰিব পাৰিব আৰু অফলাইনতো কৰিব পাৰিব। যদি অফলাইনত কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ ওচৰত থকা গেছ এজেঞ্চিৰ লগত যোগাযোগ কৰিব লাগিব। আৰু যদি অনলাইন এপ্লাই কৰিব বিচাৰে, কেনেকৈ কৰিব লাগিব মই দেখুৱাই দিম। ইয়াৰ এপ্লাই কৰিবলৈ আপোনাৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, ভোটাৰ ID এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ফ্ৰী গেছৰ বাবে এপ্লাই কৰিবলৈ এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এপ্লাই কৰাৰ বাবে ইয়াত চাওক 3 লাইন দিয়া হৈ আছে। 3 লাইনত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব, আপোনাৰ সন্মুখত এনেকৈ কেইবাটাও অপশ্যন ওলাই পৰিব। ইয়াত চাওক এটা অপশ্যন দিয়া হৈ আছে এপ্লাই ফৰ নিউ উজ্জ্বলা। আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে ক্লিক হাৰ টু এপ্লাই ফৰ নিউ উজ্জ্বলা। আপোনালোকে ক্লিক হাৰৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ গোটেইকেইটা গেছৰ কোম্পানীৰ নাম আহি যাব। আপুনি কোনটো কোম্পানীৰ গেছ ল'ব বিচাৰে। ইন্ধনো ল'ব পাৰিব, ভাৰত গেছ ল'ব পাৰিব আৰু HP গেছ ল'ব পাৰিব। ইয়াৰ পৰা আপুনি যিটো ল'ব বিচাৰে, তলত চাওক দিয়া আছে ক্লিক হাৰ টু এপ্লাই। আপোনালোকে ক্লিক হাৰ টু এপ্লাইৰ ওপৰত ক্লিক কৰি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। যেতিয়া এপ্লাইৰ ওপৰত ক্লিক কৰি দিব, আপোনাৰ সন্মুখত এনেকৈ ফৰ্মটো ওলাই পৰিব। এই ফৰ্মটো ফিল কৰিব লাগিব এপ্লাই কৰাৰ বাবে। কেনেকৈ এপ্লাই কৰিব লাগে, ফৰ্মখন কেনেকৈ ফিল কৰিব লাগে, ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে। তাত গৈ আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰে। আৰু এটা আঁচনি হ'ল, ৰেচন কাৰ্ড থকা মহিলাসকলে পাব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেনেহ'লে অতি শীঘ্ৰেই লাভ কৰিব। ইয়াৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগিব, সেই প্ৰচেছটো এতিয়ালৈকে অহা নাই। যেতিয়াই প্ৰচেছটো আহিব, মই আপোনালোকক ভিডিঅ' বনাই দিম। ইয়াৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰি দিব। আৰু যদি কিবা জানিব লগা থাকে, তেনেহ'লে কমেণ্ট কৰিব পাৰে।